সৰু এটা ভুলৰ কাৰণে মানুহ কেনেকৈ বিপদত পৰিব পাৰে, জেলতো যাব লগা হ'ব পাৰে। ধৰক আপুনি বাহন এখন বিক্ৰী কৰিলে, ফৰ্ম 29 আৰু 30ত চহী কৰি ক্ৰেতাক দি দিলে। সমস্যাটো তেতিয়াহে আৰম্ভ হ'ল, ক্ৰেতাই বাহনখন তেওঁৰ নামত ট্ৰান্সফাৰ কৰোৱা নাই, RTOকো জনোৱা নাই। কিছুদিন পিছত পুলিচে আপোনাৰ ঘৰত আহি ক'লে আপোনাৰ বাহনখন ড্ৰাগছ স্মাগলিঙৰ দৰে বেআইনী কাম কৰাত ধৰা পৰিছে। তেতিয়া হয়তো আপুনি এৰেষ্ট হ'ব পাৰে। এনেকুৱা বিপদৰ পৰা নিজকে যদি বচাব বিচাৰে, বাহন বিক্ৰী কৰাৰ লগে লগে RTOক জনাব, বাহনখন মই বিক্ৰী কৰিছোঁ। যাক বিক্ৰী কৰিছে তেখেতৰ ID আৰু এড্ৰেছ প্ৰুফ জমা দিব। অন্যথা বাহনখন যদি কিবা বেআইনী কামত ধৰা পৰে, মিছামিছি আপুনি থানা আৰু কোৰ্টত দৌৰি থাকিব লাগিব। কথা হ'ল, ভৱিষ্যতে যদি কেতিয়াবা বাহন বিক্ৰী কৰে, এই কথাখিনি মনত ৰাখিব। দৰকাৰী ৰীল শ্বেয়াৰ কৰিব। এনেকুৱা আপডেটৰ কাৰণে মোক ফ'ল' কৰিব। ধন্যবাদ।